ইয়াত এতিয়া মানে এনেকুৱা হৈছে আপোনাৰ পানীৰ পৰা এতিয়া আমি থাকিবলৈ দিগদাৰ হৈছে, তাতে খোৱাটো আমাৰ অলপ দিগদাৰ হৈছে। এতিয়া কি ক'ব আৰু বহুত কষ্ট হৈছে আৰু। জিলা প্ৰশাসনৰ ফালৰ পৰা কিবা যোগাৰ ধৰা হৈছে নেকি? এতিয়ালৈকে একো দিয়া নাই আমাক, খোৱা পানীৰ ব্যৱস্থাটো কি কৰা হৈছে? একোৱে দিয়া নাই আমাক। আপোনালোকতো গৃহবন্দী হৈ আছে, আজি প্ৰায় 36টা ঘণ্টা আপোনালোক গৃহবন্দী হৈ আছে। হয়। এই ৰাইজৰ যি খোৱা বোৱা হওক, বিশুদ্ধ পানীকণ হওক, আচলতে কি ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে? ইয়ালৈ এতিয়ালৈকে মই যিমানটো দেখা মতেতো এতিয়ালৈকে আপোনাৰ একো ইয়ালৈ অহাই নাই, মানুহ কোনো অহাই নাই ধৰক, অকল পুলিচ অনা ইয়াত ৰৈ আছে। আৰু চিভিল ডিফেন্সৰ ল'ৰা কেইজনমান কালি আহি ইয়াত কিছু কাম কৰিছে। হয়, তাৰ পিছৰ পৰা এতিয়ালৈকে কোনো অহাও নাই, ইয়াত আমি দেখাও নাই। আমাৰ মানুহবিলাক ইমান হাৰাশাস্তি হৈছে, কষ্ট হৈছে। আৰু এই যি পানী আছে, এই পানী কালিতকৈ কিছু কমিছে পানী, অলপ কমিছে, কিন্তু এই পানী যে কাইলৈও নাথাকিব কোনো আপুনি মানে ক'ব নোৱাৰে যে এই পানী কেইদিন থাকিব কোনো হিচাপ নাই। যিটো পানীৰ গতি, সেই গতিটো লৈ আমি কৈছো যে এই পানী হয়তো 3-4 দিনলৈকে থাকিব পাৰে, তেতিয়াতো আপোনালোকৰ অৱস্থা দুৰ্বল হৈ যাব। হয়, এতিয়া তাকে আমি তাকে কৈছো, আমাক চৰকাৰকো অনুৰোধ কৰিছো। আমি ইমান দুখীয়া মানুহ, এতিয়া কষ্ট কৰি হাজিৰা দিনটো কষ্ট কৰি মেলি এতিয়া 2 টকা পইচা তাৰে প্ৰায় খাওঁ, এতিয়া সেইটোও নাইকিয়া হ'ল। তাৰ প্ৰভাৱ পৰিছে ভৈয়ামত আৰু বিশেষকৈ যোৰহাট জিলাত আৰু শিৱসাগৰ জিলাত। কিন্তু যোৰহাট জিলা প্ৰশাসন সষ্টম হৈ আছে বুলি কৈছিল, বানপানীৰ পূৰ্বে মোকাবিলা কৰিব পৰাকৈ সকলো ধৰণৰ সামগ্ৰী আছিলে বুলি কৈছিল, ৰাজ্য চৰকাৰখনে কৈছিল। কিন্তু কাৰ্যত দেখা গ'ল যে পৰহি ৰাতিৰ পৰা যি এক অভাৱনীয় পৰিস্থিতিৰ সূচনা হ'ল, ৰাষ্ট্ৰীয় ঘাইপথ পৰিল, কাষৰীয়া মানুহখিনি অঞ্চলৰ আৱাসিক অঞ্চলসমূহ পৰিল। তাৰ পাছত কিন্তু সেই মোকাবিলা কৰিব পৰাকৈ এই জিলা প্ৰশাসন কিন্তু এটা দিশহাৰা হৈ গৈছে। আৰু মূল কথাটো এইটো হ'ব পাৰে যে তেওঁলোকে নদীৰ পাৰত, বিশেষকৈ ব্ৰহ্মপুত্ৰ হওক, আজি নদীপৰীয়া অঞ্চলত এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পৰা যিখিনি সম্ভাৱনা, সেই সম্ভাৱনাখিনিৰ কথা ভাবি আছিল। কিন্তু ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত যে এনেকুৱা এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হ'ব, সেই কথা তেওঁলোকে কল্পনা কৰিব পৰা নাছিল, যাৰ বাবে তেওঁলোক দিশহাৰা হৈ পৰিছে। মই এটা উদাহৰণ দিছোঁ, বাদুলি পুখুৰীত 35টা পৰিয়াল ৰাতিটো একেলগে ৰান্ধি খাইছে, পথৰ ওপৰত আছে। জিলা প্ৰশাসনৰ পৰা এখন ত্ৰিপালৰ ব্যৱস্থা কৰি দিব পৰা নাই, এটুপি পানীৰ ব্যৱস্থা কৰি দিব পৰা নাই। আটাইতকৈ দুৰ্ভাগ্যজনক। আৰু এতিয়া আমি যিখন স্থানত আপুনি আছে, আমি আছো, সেই স্থানখন টিয়ক পৌৰসভাৰ এলেকাত। আপুনি টিয়ক পৌৰসভাৰ এলেকাৰ এই ৱাৰ্ড কেইটা, এই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এইখিনি আজিও জলবন্দী হৈ আছে। 36 ঘণ্টা অতি গ'ল। তাৰ পাছতো টিয়ক পৌৰসভা এই সৰু অঞ্চলটোত এই টিয়ক পৌৰসভাৰ এই নাগৰিকসকলক, যিসকলৰ নাগৰিকত তেওঁলোকে কৰ কাটল লয়, এই নাগৰিকসকলৰ দুখ দুৰ্দশাৰ খবৰ ল'বলৈ টিয়ক পৌৰসভাৰ এই মুহূৰ্তলৈকে আজৰি নাই। পানী বটলটাও দিয়া নাই তেওঁলোকে, একোৱে দিয়া নাই। মই কৈছো যে আজৰি খবৰ মাত এষাৰ মাতিবলৈ অহা নাই, পানী বটল দূৰৰে কথা, মাত এষাৰ মাতিব পৰাকৈ তেওঁলোকে সাহস গোটাব পৰা নাই। এনেধৰণৰ আচলতে প্ৰশাসনে জনসাধাৰণক কিমান সহায় কৰিব এই দুৰ্যোগৰ সময়ত, সেইটো এটা চিন্তনীয় বিষয়। ধন্যবাদ জ্ঞাপন